আজি মই শিকাম এডব ফটোশ্বপ 7.0 এডব ফটোশ্বপত কেনেকৈ পাছপোৰ্ট সাইজ ফটো বনাব পাৰি সেই বিষয়ে শিকাম ভিডিঅটো ভালদৰে চাই থাকিব তো ফাৰ্স্ট টাইম মই এই ফটোটো লৈছো আৰু ব্যাকগ্ৰাউন্ড চেঞ্জ কৰিব কাৰণে এইটো কালাৰ মই সিলেক্ট কৰি লৈছো প্ৰথমতে চাই লব মই ব্লু কালাৰ সিলেক্ট কৰি লৈছো তাৰ পিছত আমি ইয়াতে ফটোটো আমি ক্ৰপ কৰি লৈছো ইয়াতে সাইজ দিছো 3.5 আৰু 4.5 ৰেজল্যুশন দিছো 300 তাৰ পিছত আমি এটা জায়গাত ক্লিক কৰি মাউসটো ড্ৰেগ কৰি দিছো সেন্টাৰত মিলাই লৈছো ভালদৰে ইয়া মিলাই লৈছো তাৰ পিছত মই কিবোৰ্ডৰ পৰা প্ৰেছ কৰিছো এন্টাৰ मैक्सिमाइज কৰি দিছো আৰু এটো জুম কৰি দিছো কন্ট্ৰোল প্লাস কি প্ৰেছ কৰি দিছো या ফটোখিনি ক্ৰপ হৈ গৈছে এতিয়া আমি পলিগনেল লেছৰটো লৈছো আৰু ইয়াতে ফিডাৰ দিছো 2 তাৰ পিছত আমি ইয়াতে মাউসটো ক্লিক কৰি প্লে যাব লাগিব নেকৈ ক্লিক কৰি আমি সিলেক্ট কৰি লম চাই থাকিব তো এনেকৈ ক্লিক কৰি যাব লাগে এনেকৈ সিলেক্ট কৰি যাব তো এইখিনি মই আগতে কাটি পেলাম এটো স্টার্টিং পয়েন্টত লগাই দিলে এনেকৈ সিলেক্ট হৈ যাব ডিলিট কি প্ৰেছ কৰি দিছো কিবোৰ্ডৰ পৰা ইয়া ডিলিট হৈ গৈছে তাৰ পিছত আকৌ কৰি দিছো ইয়াৰ পৰা আমি সিলেক্ট কৰিছো আকৌ মাউসটো ক্লিক কৰি প্লে লৈ গৈছো এনেকৈ এনেকৈ মাউসটো লৈ যাব ক্লিক কৰি পেলাই তো এইখিনি পাৰ্ট আগতে ডিলিট কৰি দিও এটা মাউসটো স্টার্টিং পয়েন্টত লগাই দিলে সিলেক্ট হৈ যাব আৰু কিবোৰ্ডৰ পৰা আমি ডিলিট কি প্ৰেছ কৰি দিছো ইয়াতে ক্লিক কৰি দিছো এনেকৈ লৈ যাব এনেকৈ ক্লিক কৰি যাব লাগে সিলেক্ট কৰা হৈ গল এতিয়া স্টার্টিং পয়েন্টত লগাই দিছো তাৰ পিছত ডিলিট কি প্ৰেছ কৰি দিছো ইয়া ব্যাকগ্ৰাউন্ড চেঞ্জ হৈ গৈছে আৰু যদি বিচাৰে অন্য এটা ব্যাকগ্ৰাউন্ড চেঞ্জ কৰিবলৈ তেন্তে ইয়াৰ পৰা আমি সিলেক্ট কৰিব লাগিব ম্যাজিক 1 টুল তাৰ পিছত কালাৰত ক্লিক কৰি দিছো আৰু ইয়াৰ পৰা কালাৰ বাছি লৈছো যেটো কালাৰ বিচাৰে এইখিনি ইয়াৰ পৰা সিলেক্ট কৰি ওকেত ক্লিক কৰি দিব লাগিব আৰু কিবোৰ্ডৰ পৰা প্ৰেছ কৰিব লাগিব ডিলিট কি ইয়া তো মই এইটো কালাৰ সিলেক্ট কৰি লৈছো আৰু ডিলিট কি প্ৰেছ কৰি দিছো
ৰেজাৰ টুল ইউজ কৰি পেলাই অকণমান ডিলিট কৰি দিছোঁ এইবিলাক যিবিলাক ডিলিট হোৱা নাছিল অকণমান মুচি দিছোঁ এতিয়া ফেচটো অকণমান ব্ৰাইটনেছ কৰিবৰ কাৰণে আমি পলিগনৰ লেচো টুল লৈছোঁ আৰু অকল আমি ফেচটো সিলেক্ট কৰি লওঁ এনেকৈ আমি মাউসটো ক্লিক কৰি পেলাই সিলেক্ট কৰি লৈছোঁ এনেকৈ মাউসটো ক্লিক কৰি পেলাই লৈছোঁ আৰু ষ্টাৰ্টিং পইণ্টত লগাই দিছোঁ সিলেক্ট হৈ গৈছে এতিয়া আমি মেনু বাৰত গৈছোঁ ইয়াতে আমি চাইছোঁ ফাইল ইমেজত ক্লিক কৰি দিছোঁ তাৰপিছত কাৰ্ভ তাৰপিছত অকণমান উঠাই দিছোঁ ওপৰত আৰু অকেত ক্লিক কৰি দিছোঁ ব্ৰাইটনেছ হৈ গৈছে এডজাষ্টমেণ্টত গৈছোঁ কালাৰ বেলেঞ্চ ইয়াতে ক্লিক কৰি দিছোঁ এতিয়া আমি কালাৰটো অলপমান কম বেছি কৰি দিছোঁ ইয়াতে তাৰপিছত অকেত ক্লিক কৰি দিছোঁ ইয়াৰ ফটো হৈ গৈছে এতিয়া আমি ফটোখিনি A4 পেপাৰত প্ৰিণ্ট কৰি ল'ম ফাইলত গৈছোঁ আৰু নিউত ক্লিক কৰি দিছোঁ A4 সিলেক্ট কৰিছোঁ ইয়াৰ পৰা এটা সেন্টিমিটাৰত লৈছোঁ আমি ৰেজুলেশ্যন 300 থাকিব ট্ৰান্সপেৰেন্সি হোৱাইটত লৈছোঁ আকৌ এবাৰ কৰি দেখুৱাইছোঁ A4 সেন্টিমিটাৰ লৈছোঁ এইটো ঠিকে আছে এইটো হোৱাইট লৈছোঁ মুভ টুল লৈছোঁ আৰু এনেকৈ আমি মাউসটো ড্ৰেগ কৰি নিউ পেজত লৈছোঁ ফটোটো ইয়াতে আমি ষ্ট্ৰোক দিছোঁ কালাৰটো আমি ইয়াতে দিম ৰেড দিম অকেত ক্লিক কৰি দিছোঁ ফটোৰ সাইজ যিমান লাগে ইমানেই কৰি ল'ব ইয়াতে মই 3 আৰু 4 লৈছোঁ 3 4 নহয় ইয়াতে মই লৈছোঁ আড়াই লৈছোঁ আৰু 3.5 লৈছোঁ তাৰপিছত আমি এনেকৈ লৈ যাব লাগিব কিবোৰ্ডৰ পৰা প্ৰেছ কৰিব লাগিব কন্ট্ৰোল আৰু অল্ট কি তাৰপিছত মাউসটো এনেকা ফটোত ক্লিক কৰি পেলাই ড্ৰেগ কৰি লৈ যাব লাগে অটোমেটিক পেষ্ট হৈ যাব কিবোৰ্ডত প্ৰেছ কৰি থাকিব লাগিব কিন্তু সাতটা ফটো হৈছে
এতিয়া আমি তলত আৰু এক লাইন কৰি ল'ম তো এইখিনি কৰিবৰ কাৰণে আমাক ইয়াতে লেয়াৰবিলাক আমি সিলেক্ট কৰিব লাগিব ইয়াতে আমি ক্লিক কৰি যাম গোটেইখিনি লেয়াৰ আমি ক্লিক কৰিব লাগিব তাৰপিছত কিবোৰ্ডৰ পৰা প্ৰেছ কৰিম Ctrl+E তাৰপিছত আগৰ নিচিনাকৈ আমি কিবোৰ্ডৰ পৰা প্ৰেছ কৰিম Ctrl Alt আৰু মাউসটো আমি তললৈ ড্ৰেগ কৰি লৈ আহিম এনেকৈ এনেকৈ তো যিমান ফটো লাগে ইমান আমি ইয়াতে পেস্ট কৰিব লাগে কমপ্লিট হৈ গৈছে এতিয়া আমি এইটো প্ৰিন্ট কৰিলে গোটেইখিনি ফটো ওলাই আহিব তো প্ৰিন্ট কৰিবৰ কাৰণে মই অপচন দেখাইছো ফাইলত যাব লাগিব আৰু ইয়াতে আমি যাব লাগিব প্ৰিন্ট উইথ প্ৰিভিউ এনেকৈ আহিব আৰু ইয়াতে আমি স্কেল টু ফিট মিডিয়া কৰি দিছো তাৰপিছত ইয়াতে প্ৰিন্টত ক্লিক কৰিলে ফটো ওলাই আহিব মই এতিয়া প্ৰিন্ট নকৰো তো এনেকৈ পাসপোর্ট সাইজ ফটো বনাব পাৰি ইয়া চাব আগৰ যেটো ফটো আৰু বৰ্তমান যেটো মই বনাইছো চাই লওক ডিফাৰেন্সটো আহি গৈছে তো আজিৰ ভিডিঅ' দেখিনে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ধন্যবাদ